উৰি ফুৰা বয়সত পখিলা খেদা বয়সত সিদিনা ভণ্টিজনী গধূলি টিউশ্যনৰ পৰা ঘৰলৈ উভতোতে বাটতে হ'ল ধৰ্ষিতা। আজি মুকলিমূৰাকৈ ঘৰৰ বিধৱা নৱজনী বাহিৰলৈ ওলাব নোৱাৰা হ'ল। এটা অপ্ৰিয় সত্য সঁচাকৈ, এটা সুন্দৰ গীতটোৰ মাধ্যমেৰে আচলতে বহুতখিনি কথাই কৈ গৈছে। সত্যৰঞ্জন দাই এটা সঁচাকৈ বহুত এটা শুনি থাকিব মন যোৱা এটা গীত লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। এই গীতটো আপোনালোকে ভাল ধৰণে শুনক, স্বাধীনতাৰ ইতিকথাৰে এই গীতটি। গতিকে শুনক, আপোনালোকে এনজয় কৰক, আৰু নতুনকৈ অহাসকলে মোৰ চেনেলটোত এটা লাইক আৰু চেনেলটো পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব। তেতিয়াহ'লে ধুনীয়াকৈ মোবাইলটো থৈ গানটো আপোনালোকে শুনক। স্বাধীনতাৰ ইতি কথা কলে লাগিব যে লেঠা, শহীদৰ তেজে লিখা আছে বহু জীয়া কথা। পিছে ৭১ পাৰ হৈ গ'ল আমাৰ স্বাধীনতা কিতাপতে ৰ'ল। পিছে ৭১ পাৰ হৈ গ'ল আমাৰ স্বাধীনতা কিতাপতে ৰ'ল। স্বাধীনতাৰ ইতি কথা কলে লাগিব যে লেঠা, শহীদৰ তেজে লিখা আছে বহু জীয়া কথা। মোৰ সৰু ভনীজনী টিউচন কৰি আহিছিল সিদিনা সন্ধিয়া, ওলাওঁতে নাচি ফুৰা পখিলা খেদি ফুৰা ভনীজনী হৈছিল ধৰ্ষিতা। আইন চকুমুদা দিলে মাথো নিৰাশা, আইন চকুমুদা দিলে মাথো নিৰাশা। সিহঁতেনো কোনোবা মন্দিৰ অঙহী বঙহী ভতিজা। ইও এক সুকীয়া স্বাধীনতা, ইও এক সুকীয়া স্বাধীনতা। মোৰ বিধৱা নবৌজনী ভয়ত পেপুৱা লাগে, ওলাব নোৱাৰে ৰাস্তাৰে। বাটত অকলে পাৰে পুলিচেও দিয়ে অশ্লীল ইংগিত বাৰে বাৰে। কিয় লাগে এই স্বাধীনতা, সকলো মুখা পিন্ধা ভাউৰীয়া বৰ কথাৰে সমাজ গঢ়া আত্মকেন্দ্ৰিক স্বাধীনতা। স্বাধীনতাৰ ইতি কথা কলেই লাগিব যে লেঠা, শহীদৰ তেজে লিখা আছে বহু জীয়া কথা। স্বাধীনতা দিৱস আকৌ আহি পাব, বহু ভণ্টিৰ দুৰ্দিন আকৌ সমাগত। বহু কপাল কাহব সেন্দুৰ মচি যাব, ৩০ অক্টোবৰ বহুতো আহিব। হুলকে ফুল বুলি আকৌ চকুলো টুকি, হুলকে ফুল বুলি আকৌ চকুলো টুকি। তেনে বহু সত্যক দেখি আদৰিব, তেনে বহু দানৱে দেশৰ নেতা হ'ব। স্বাধীনতাৰ ইতি কথা নকৈ নলগাওঁ লেঠা, এই স্বাধীনতাৰ ইতি কথা নকৈ নলগাওঁ লেঠা।